মুখ্যমন্ত্ৰী কেৰেপ নকৰে কোনে কাৰ আশীৰ্বাদত শক্তি প্ৰদৰ্শন সিন্ডিকেট চক্ৰৰ কোট কেনেকৈ সহায় কৰে আৰক্ষীয়ে প্ৰথম খবৰ এক্সক্লুসিভ কব খুজিছো ব্ৰইলাৰ সিন্ডিকেটৰ কথা কিদৰে সুবুৰীয়া ৰাজ্যৰ পৰা অবাধ হাৰত নিষিদ্ধ ব্ৰইলাৰ অসমত প্ৰৱেশ কৰিছে হেয়া দেখুৱাইছিল পূৰ্বৰ প্ৰতিবেদনত পিছে আজি আমি দেখুৱাম কেনেকৈ কাৰ সহযোগত চলিছে এই বৃহৎ সিন্ডিকেট এও মনোৰঞ্জন ওৰফে ভাইটি দেউৰী এই মনোৰঞ্জন এণ্ড কোম্পানীৰ অধীনত চলি আছে ব্ৰইলাৰ সিন্ডিকেট গুৰু গোখাই নমনা এইজনৰ মূৰত হাত আছে সাহসীয় দলৰ এজন প্ৰতাপী বিধায়কৰ যাৰ আশীৰ্বাদত সকলোকে আঙুলিৰ ঠাৰত ঘূৰাই এই সিন্ডিকেটৰ সাম্ৰাজ্য দখল কৰিছে মনোৰঞ্জনে এইবাৰ মন কৰক এই দৃশ্যলৈ অসম চৰকাৰৰ নিষেধাজ্ঞা থকাৰ পাছতো হাৰিয়ানা বিহাৰ পশ্চিমবংগৰ পৰা 6 চকীয়া ট্ৰাকেৰে অসমত প্ৰৱেশ কৰিছে ব্ৰইলাৰ ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়া গেটেৰে অনায়াসে পাৰ হৈছে এইসমূহ ব্ৰইলাৰ ভৰ্তি ট্ৰাক পিছে কি কৰি আছে জিলা প্ৰশাসনে সিন্ডিকেট চক্ৰৰ হাতোৰাত সোমাইছে নেকি আৰক্ষী প্ৰশাসন গাড়ীসমূহ অসমত প্ৰৱেশ কৰিবলৈ হলে পাৰ হ'ব লাগিব ছাগলীয়া আৰক্ষী চকী হালাকুৰা আৰক্ষী চকী আগমনী থানা গোলকগঞ্জ থানা বালাজান আৰক্ষী চকী গৌৰীপুৰ থানা পিছে এইসমূহ আউটপোষ্ট আৰক্ষী থানা পাৰ কৰিবলৈ সিন্ডিকেট চক্ৰই কি উপায় অৱলম্বন কৰে জানেনে নাম্বাৰটো চাইছে আৰু 200 টাকা লৈছে কোনে লৈছে পুলিচে লৈছে কিয় দিলে পইচাটো দিবা লাগে আপোনাক ভেটেৰিনাৰী ডাক্তৰে ৰখাইছিল নে নাই ছাগলীয়াত নাই নাই কাগজ পাতি চোৱা নাই নেকি কাগজ চোৱা নাই তো গাড়ী কাগজ চোৱা নাই কোনেও চোৱা নাই আপুনি ডাইৰেক্ট গুচি আহিছে কাক টকাটো কাক দিছে আপুনি পুলিচক দিবা লাগে কোন পুলিচক দিছে এটা ৰাস্তা দিবা লাগে মানে কেইটা পুলিচক দিছে কেই ঠাইত দিছে এটা কোন থানা দিছে দুটা থানা কোন থানাত ছাগলীয়া আৰু কিবা নাম আৰু মানে এনেকৈয়ে আৰক্ষীক মেনেজ কৰে সিন্ডিকেট চক্ৰই আৰক্ষীক মেনেজ কৰাৰ বাবদ সিন্ডিকেট চক্ৰই লাভ কৰে প্ৰতিখন গাড়ীৰ বাবদ 25,000 টকাৰ পৰা 70,000 টকা কেৱল মনোৰঞ্জন বাহিনীয়ে নহয় অঞ্চল অনুসৰি গাড়ীসমূহ পাছ কৰাৰ দায়িত্বত নিয়োজিত হৈ আছে আৰু বহু লোক ধুবুৰীৰ পাছিঙৰ দায়িত্বত হালাকুৰাৰ গুৰুপদ বৰ্মন বৰপেটাৰ পাছিঙৰ দায়িত্বত জাহানুৰ পাছিঙৰ দায়িত্বত থকা জাহানুৰ আৰু গুৰুপদ বৰ্মনে জিলা প্ৰশাসন আৰু আৰক্ষীক মেনেজ কৰি নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহনসমূহ ৰাজ্যৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে কিন্তু প্ৰশ্ন হয় ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিং আৰু জিলা আয়ুক্ত দিবাকৰ নাথে পাইছেনে এই খবৰ যদি পোৱা নাই এই প্ৰতিবেদনৰ পাছত খবৰ লওক কাৰ কাৰ জেপত সোমাই এই সিন্ডিকেটৰ ধন কলৈ যায় নিতৌ সংগ্ৰহ কৰা গুণ্ডা টেক্স আৰু যদিহে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আপোনালোকৰ ওপৰতো সন্দেহ জন্মিব বহুতৰে ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট প্ৰথম খবৰ